এয়া আমি সকলোৱে হোলী খেলি আছোঁ দেই। আপোনালোকে বাৰু হোলী খেলিলেনে? নমস্কাৰ, সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। ঠাই বিশেষে বেলেগ বেলেগ দিনত হোলী খেলে। আমি আজি নগাঁৱত হোলী খেলি আছোঁ, তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ জীৱনটো হৈছে দুদিনীয়া, গতিকে এই দুদিনীয়া জীৱনটো আমি হাঁহি ফূৰ্তিৰে পাৰ কৰিব লাগে। ফাকুৱা হৈছে ৰঙৰ উৎসৱ, গতিকে ৰং ফূৰ্তি নকৰিমনো কিয়? আৰু এই উৎসৱে আমাৰ মাজত মৰম স্নেহ আৰু ভাতৃত্ব আৰু মিলনৰ এনাজৰীডাল মজবুত কৰি তোলে। এই উৎসৱ প্ৰাচীন কালৰে পৰা উদযাপন কৰি অহা হৈছে। আমিও প্ৰতি বছৰে এই উৎসৱ পালন কৰোঁ। নিজেও ৰঙীন হওঁ, আনকো ৰঙীন কৰি তোলোঁ। আমাৰ ভাৰতীয় সংস্কৃতিৰ উৎসৱসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ স্থান আছে। হোলী দেৱালীকে ধৰি এই সকলোবোৰ উৎসৱেই আমাৰ জীৱনত আনন্দ উদ্দীপনা যোগায় আৰু আমাৰ মাজত মিলা প্ৰীতিৰ ভাৱ মজবুত কৰি তোলে। সঁচাকৈ ভাল লাগে ন হোলী খেলি? আপোনালোকে বাৰু হোলী খেলিছেনে নাই জনাবলৈ নাপাহৰিব কিন্তু দেই কমেণ্ট কৰি। খুব ভাল লাগিছে আজিৰ দিনটো। বহুতকে লগ পাইছোঁ, বহুত আহিছে, ফ্ৰেণ্ডবিলাকো আহিছে হোলী দিবলৈ আৰু আমিও ঘৰত খেলিছোঁ আৰু সকলোকে এনেকৈ হোলী দিছোঁ। ভাল লাগিছে, তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হেপী হোলী, হেপী হোলী, হেপী হোলী।